এই পৃথিৱীখনত আছে অজস্ৰ জ্ঞানৰ স্ৰোত আৰু আছে অলেখ জ্ঞান পিপাসু লোক। এই জ্ঞান অন্বেষণকাৰীসকলে অনবৰতে নতুন নতুন জ্ঞানৰ সন্ধান কৰি থাকে। এনে দুজন পৃথিৱী বিখ্যাত মহান লেখকে বহু বছৰ ধৰি এটি বৰ আমোদজনক বিষয় অধ্যয়ন কৰিলে আৰু বিশ্ববাসীলৈ উপহাৰ দিলে এখনি অনন্য কিতাপ। কিতাপখনিৰ বিষয়বস্তু আছিল যিবোৰ মানুহে 100 বা ততোধিক বছৰলৈ জীয়াই থাকে তেওঁলোকৰ ইমান সুখী আৰু দীৰ্ঘায়ু জীৱনৰ ৰহস্য কি। মানুহ দুজনৰ নাম হেক্টৰ গাৰ্চিয়া আৰু ফ্ৰান্সিছ মিৰালেছ। তেওঁলোকৰ বহু বছৰৰ বহুমূলীয়া গৱেষণাৰ ফলশ্ৰুতিত জন্ম পালে এখনি কিতাপ, যিখন 2022 চনত বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ এখন হিচাপে খিতাপি লাভ কৰিছিল। কিতাপখন প্ৰথমতে স্পেনিছ ভাষাত লিখা হৈছিলে, যদিও পিছলৈ হিথাৰ ক্লিয়াৰীয়ে ইংৰাজীলৈ অনুবাদ কৰে। কিতাপখন লিখাৰ পটভূমি হিচাপে মূল লিখকদ্বয়ে বহু বছৰ ধৰি বিশ্বৰ এখনি ঠাইৰ কেইবাশ মানুহৰ যাৰ বয়স 100 বছৰৰ পৰা 120 বছৰ বা তাতকৈও অধিক তেওঁলোকৰ দীৰ্ঘ আয়ুস আৰু সুখী জীৱনৰ আঁৰত কি ৰহস্য হ'ব পাৰে তাৰ গৱেষণা কৰিছিল। এই বিখ্যাত কিতাপখনৰ নাম হ'ল ইকিগাই। জাপানীজ ভাষাত ইকিগাই মানে জীৱনৰ উদ্দেশ্য বা পাৰপাছ অফ লাইফ। ৰূপালী মন সোণালী চিন্তাৰ আৰু এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন একেখন পৃথিৱীতে কিছুমান মানুহে সুখী আৰু দীৰ্ঘ জীৱন যাপন কৰিবলৈ কেনেকৈ সক্ষম হয় তাক জানো আহোঁ। কোনো এখন গাঁৱত এজন মানুহে শতাধিক বছৰ জীয়াই থকাটো বৰ আচৰিত কথা নহয়, কিন্তু এখন গাঁও বা এটা অঞ্চলৰ বেছি সংখ্যক মানুহ দীৰ্ঘজীৱী হোৱাটো বৰ আশ্চৰ্যজনক নহয়নে? যি অঞ্চলত বহুসংখ্যক মানুহ শতাধিক বছৰ জীয়াই থাকে তেনে অঞ্চলবোৰক ব্লু জোন কোৱা হয়। পৃথিৱীখনিত তেনে 5খন ব্লু জোন আছে। এই 5খন সৰ্বাধিক আয়ুষ্মান লোকৰ স্থানৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছে জাপানৰ অকিনাৱা নামৰ অঞ্চলটো। অকিনাৱা অঞ্চলৰ ওগিমি নামৰ গাঁওখনত আটাইতকৈ দীৰ্ঘায়ু লোকৰ বসতি হয়। আন 4খন ব্লু জোন হ'ল ইটালীৰ চাৰ্ডিনিয়া, কেলিফৰ্ণিয়াৰ লোমালিণ্ডা, কষ্টাৰিকাৰ দ্য নিকোয়া পেনিনচুলা আৰু গ্ৰীচৰ ইকাৰিয়া। এই 5খন ব্লু জোনৰ অধ্যয়ন কৰা হৈছে যদিও জাপানৰ অকিনাৱা অঞ্চলটোৰ বিস্তৰ অধ্যয়ন কৰি চেষ্টা কৰা হৈছে দীৰ্ঘ জীৱনৰ ৰহস্য কি তাক জানিবলৈ। ব্লু জোনৰ অধ্যয়ন কৰা বিজ্ঞানীসকলৰ মতে সুখী তথা দীৰ্ঘায়ু জীৱনৰ প্ৰধান কাৰকসমূহ হ'ল ভাল খাদ্য অভ্যাস, শৰীৰ চৰ্চা, জীৱনৰ জীয়াই থকাৰ এক উদ্দেশ্য থকা যাক আমি ইকিগাই বুলি কওঁ, আৰু বলিষ্ঠ সামাজিক বন্ধন। বলিষ্ঠ সামাজিক বন্ধনৰ অৰ্থ হ'ল বহল পৰিসৰত বন্ধুত্ব থকা আৰু ভাল পাৰিবাৰিক সম্পৰ্ক থকা। এই ঠাইবোৰৰ এইবোৰ মানুহে নিজৰ সময়ৰ ভাল ব্যৱহাৰ কৰিব জানে, কম মানসিক চাপ লয়, প্ৰচেছ ফুড বা প্ৰক্ৰিয়াকৃত খানা বা মাংস বহুত কম খায় আৰু অকণমান এলকহল লয়। তেওঁলোকে বৰ পৰিশ্ৰমী ব্যায়াম নকৰে, কিন্তু সদায় অকণমান খোজ কাঢ়ে আৰু নিজৰ খেতি পথাৰত অকণমান কাম কৰে। তেওঁলোকে গাড়ী চলোৱাতকৈ খোজ কঢ়াটো পচন্দ কৰে। প্ৰায় সকলোৱে গাৰ্ডেনিং বা বাগিচাত কাম কৰি ভাল পায়। হাৰা হাচি বু এক জাপানী মন্ত্ৰ যিটো তেওঁলোকে খোৱাৰ আগত আৰু পিছত জপ কৰে। হাৰা হাচি বুৰ অৰ্থ হ'ল তোমাৰ পেটটো 80%লৈহে পূৰ্ণ কৰা, মানে সম্পূৰ্ণ পেট ভৰ্তিকৈ খাব নালাগে। সেয়েহে অকিনাৱাৰ বাসিন্দাসকলে পেট ভৰ্তি হোৱাৰ আগতে
খাবলৈ এৰি দিয়ে। এইটোকে আমি স্বল্পাহাৰ বুলি কওঁ। বৈজ্ঞানিকভাৱে এই 20% কম খোৱা অভ্যাসটো এই লোকসকলক চেলুলাৰ অক্সিডেশ্যনৰ পৰা ৰক্ষা কৰে। ওকিনাৱাৰ মানুহে দিনত 18ৰ পৰা 1900 কেলৰি খাদ্যহে গ্ৰহণ কৰে। তেওঁলোকৰ খাদ্যত টফু, মিঠা আলু, সপ্তাহত 3 বাৰ মাছ আৰু প্ৰায় 312 গ্ৰাম চব্জি থাকে। টফু মানে হৈছে শুকান চয়াবিনেৰে প্ৰস্তুত এটি খাদ্য। এটা বৰ ডাঙৰ কাৰক হৈছে এই লোকসকলৰ সামাজিক বন্ধন, যিসকলে ইজনে সিজনৰ শুভ চিন্তক আৰু সহায়কাৰী হিচাপে কাম কৰে। ওকিনাৱাৰ বাসিন্দাসকলৰ সমূহ পাতি বাস কৰাটো এক পৰম্পৰা। এনে সমূহক জাপানী ভাষাত মোৱাই বুলি কোৱা হয়। সমূহৰ ইজন সিজনক সেৱা আগবঢ়াটো তেওঁলোকৰ জীৱনৰ ইকিগাই। সুস্থ দেহত যেনেকৈ সুস্থ মন বাস কৰে, তেনেকৈ সুস্থ মন হ'লেহে সুস্থ দেহ পাব পাৰি। সুস্থ মনৰ বাবে আমাৰ মগজুক সদায় জাগ্ৰত কৰি ৰাখিব লাগিব আৰু মগজুক সক্ৰিয় কৰি ৰখাৰ উপায় হৈছে নতুন নতুন বিষয় লৈ মগজুৰ চৰ্চা অবিৰতভাৱে অক্ষুণ্ণ ৰখা। যিমানে বয়স বাঢ়ে, আমাৰ নিৰৱচ্ছিন্ন অভ্যাসৰ ফলত টান কামবোৰ সহজ হৈ পৰে আৰু আমাৰ মগজুৱে সেই কামবোৰ কৰিবলৈ কম পৰিশ্ৰম কৰিবলগীয়া হয়, যাৰ ফলত মগজুৱে ক্ৰমান্বয়ে সক্ৰিয়তা হেৰাব ধৰে। তেনেস্থলত নতুন নতুন কঠিন বিষয় চৰ্চা কৰি থাকিলে মগজুৰ সক্ৰিয়তা বাঢ়ে আৰু দীৰ্ঘায়ুৰ বাবে ই এক কাৰক হিচাপে কাম কৰে, কিয়নো ই আমাৰ মগজুটোক উৎসাহিত কৰি থাকে। এনেদৰে জাপানীজসকল অৱসৰৰ পিছতো তামাম সক্ৰিয় হৈ থাকিব পাৰে। থুলমূলকৈ এই খণ্ডৰ পৰা ওকিনাৱা অঞ্চলৰ বাসিন্দাসকলৰ শতায়ু বা ততাধিক আয়ু লাভ কৰাৰ কাৰকসমূহ এনেধৰণৰ বুলি প্ৰমাণিত হৈছে। সকলো সময়তে মানসিকভাৱে সক্ৰিয় থকাটো, সামাজিক জীৱন, ভাতৃত্ববোধ, সহায়কাৰী আৰু দিনত কমপক্ষে এঘণ্টা বন্ধু বান্ধৱৰ লগত কটোৱাটো, সুখাদ্য অভ্যাস, স্বল্পাহাৰ, বেছি পাচলি খোৱা, নিয়মিত চিকুৱাচা ফল ভক্ষণ। এই চিকুৱাচা ফল মানে আমাৰ ইয়াৰ নেমু টেঙাৰ নিচিনা এটি ফল, যিটো তেওঁলোকে নিয়মিত ভক্ষণ কৰে। পৰিমিত নিয়মিত ব্যায়াম কৰা আৰু প্ৰত্যেকৰে এক জীৱনৰ ইকিগাই থকা। আজিৰ এই কথাখিনি ইকিগাই নামৰ কিতাপখনিৰ পৰা লোৱা হৈছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আগলৈ এনে অলেখ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো চাই থাকক, ছাবস্ক্ৰাইব কৰক। আপোনালোকক ধন্যবাদ জনাইছোঁ।